আজি এটা ইউনিক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ডিমৰ এই ৰেচিপিটো এবাৰ বনাই খাই চাব, খাবলৈ সঁচাকৈ খুব ভাল হয়। সদায় একেধৰণে ডিম খাই যদি আমনি লাগিছে, এবাৰ এইদৰে ট্ৰাই কৰি চাবচোন। খুব সহজতেই হয় আৰু বনাবলৈও বেছি সময় নালাগে। আহকচোন তেন্তে বেছি দেৰি নকৰি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। এতিয়া মই ইয়াত 3টা বাতি লৈ লৈছোঁ আৰু বাতিকেইটাত অকণমান তেল দি লৈছোঁ আৰু ব্ৰাছ এডালৰ সহায়ত গোটেই তেলখিনি এতিয়া বাতিকেইটাতে সানি ল'ম ভালদৰে। এয়া গোটেই বাতিকেইটাতে তেলখিনি সানি লোৱা হৈ গ'ল। মই ইয়াত 3টা ডিম লৈছোঁ। 3টা বাতিত এটা এটাকৈ ডিমকেইটা দি ল'ম। তিনিওটা বাতিতে ডিমকেইটা দি ল'লোঁ। এতিয়া ইয়াত মিহিকৈ কাটি লোৱা পিঁয়াজ দিছোঁ আৰু অলপ অলপ নিমখ এইদৰে ছটিয়াই দিব। এখন পেনত অলপমান পানী দি লৈছিলোঁ আৰু ইয়াতে 3টা বাতি বহুৱাই লৈছোঁ। তিনিটা বাতি ইয়াতে দি ল'লোঁ। এতিয়া ঢাকনিখন লগাই প্ৰায় 10 মিনিটমানৰ কাৰণে ৰাখি দিম। প্ৰায় 10 মিনিটমানৰ পিছত ঢাকনিখন আঁতৰাই লৈছোঁ আৰু ছুৰী এখনৰ সহায়ত এনেদৰে চাব। যদি ছুৰীখন চাফা হৈ আহে গম পাব এইখিনি হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। এই ডিমকেইটা ঠাণ্ডা হয় মানে মই এতিয়া মছলাখিনি তৈয়াৰ কৰি ল'ম। ইয়াত লৈছোঁ 2টা বিলাহী, এটা ডাঙৰ চাইজৰ পিঁয়াজ, কেইফুটামান নহৰু আৰু অকণমান আদা লৈছোঁ। এইখিনি এতিয়া মিক্সি জাৰটোত দি এটা মিহিকৈ পেষ্ট বনাই ল'ম। আৰু এয়া ডিমকেইটা ঠাণ্ডা হ'লত চামুচ এখনৰ সহায়ত মই এনেদৰে এৰুৱাই লৈছোঁ। অলপমান তেল দি লৈছোঁ আৰু ইয়াত এতিয়া এটা এটাকৈ ডিমকেইটা দি ফ্ৰাই কৰি ল'ম। ল' ফ্লেমতে ডিমকেইটা ফ্ৰাই কৰি ল'ম। বেছি সময় ফ্ৰাই কৰিব নালাগে, অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লেই হ'ল। এয়া মই ডিম 3টা ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু এইখিনি এতিয়া গেছৰ পৰা নমাই লৈছোঁ আৰু এয়া ডিম ফ্ৰাই কৰা তেলখিনিতে দিছোঁ অকণমান জিৰা, এটা ইলাচি, ডালচেনি আৰু লং দি লৈছোঁ। এতিয়া ইয়াত দিছোঁ মিহিকৈ কাটি লোৱা এটা পিঁয়াজ আৰু এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি পিঁয়াজখিনি ভাজি ল'ব। আৰু এতিয়া ইয়াত দিছোঁ 1 চামুচ চেনি। চেনি দিলে চব্জিখনৰ কালাৰটো ভাল হয় আৰু খাবলৈও সোৱাদ হয়। এতিয়া এইখিনি কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম। পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ গ'লত মিক্সিত পিচি লোৱা এয়া পেষ্টখিনি দি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি এতিয়া ভাজিব লাগিব অকণমান সময়। এতিয়া ইয়াত মছলাখিনি দি ল'ম। ধনিয়া গুড়ি 1 চামুচ দিছোঁ, জিৰা গুড়ি আধা চামুচ, হালধি পাউডাৰ, নিমখ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈ মছলাখিনিৰ পৰা তেল বিৰিঙি অহালৈকে ফ্ৰাই কৰি ল'ব লাগিব। এয়া অলপ সময় ভজাৰ পিছত মছলাখিনিৰ পৰা তেল বিৰিঙি আহিছে।
এতিয়া ইয়াত জোখমতে পানী দি ল'ম। মই ইয়াত এগিলাচ পানী দি লৈছোঁ। পানীটো জোখ অনুসৰি দি ল'ব। মই ইয়াত 1 গিলাচ গৰম পানী দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি লৈ এটা উতল আহিবলৈ দি ল'লোঁ আৰু এতিয়া ইয়াত ডিমকেইটা দি লৈছোঁ। এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ এতিয়া ঢাকনিখন লগাই প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে থাকিবলৈ দিম। প্ৰায় 5 মিনিটমানৰ পিছত ঢাকনিখন আঁতৰাই ল'লোঁ আৰু ইয়াত দিছোঁ 1 চামুচ গৰম মছলা পাউডাৰ। এইখিনি এতিয়া এবাৰ মিক্স কৰি ল'ব। এতিয়া ইয়াত মিহিকৈ কুটি লৈ অলপমান ধনিয়া দি লৈছোঁ। এয়া আমাৰ ডিমৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু আজিৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।